গীতা পাঠ পঢ়িবলৈ লৈছোঁ আজিৰ পৰা আপোনালোকৰ আগত। আপোনালোকে ধ্যান দি শুনিব আৰু দুখ দুৰ্গতি নাইকিয়া হৈ যাব। ক'ৰবাত যদি ভ্ৰমণ কৰিবলৈ যায় গীতা পাঠ পঢ়াৰ মোৰ দিয়া আছে, সেইবোৰ শুনি যাব আৰু ভালে ভালে সেই স্থান পাবগৈ আৰু ঘূৰিও আহিব পাৰে। গীতা পাঠ এই বিশ্বত মানে ধৰ্মশাস্ত্ৰ যি ভাষাৰে নহওক যেনিবা, ৰামায়ণেই হওক, মহাভাৰতেই হওক, গীতা পাঠেই হওক বা আমাৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো জাতিৰে বেলেগ বেলেগ ভাষাত আছে, তেওঁলোকে পাঠ কৰিব। এই পাঠ কৰিলে বিশ্ব ব্ৰহ্মাণ্ডখনত আমি ভালদৰে চলি যাব পাৰিম। আমি হৈছোঁ দুদিনীয়া জীৱ, আগবেলা আৰু ভাটিবেলা এই চাপ পঢ়িব লৈছোঁ। নুবুজিব এয়া বাতি চাকি জ্বলাই লৈছোঁ। প্ৰভু ভগৱন্ত আছে, এই ময়ো কৃষ্ণ চাপ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম, আমাৰ পৰম গুৰু হৰি ৰাম ৰাম কৃষ্ণ। হে ৰাম পূৰ্বৰ পদ চয় ভোগ ভৈলে ক্ষয় পুনঃ বে অধপাত সংসাৰত পৰি গুৰা গুৰি কৰি তাতে মৰি উপজয় প্ৰবৃত্তিৰ পথ দুখয়ে হিমত শুনিও ধনঞ্জয়। অৱশ্যে প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত কৈ আছে, কিন্তু অৰ্জুনক কোৱা চলৰে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত যিমান নৰলোক আছে সকলোকে এই বাক্যষাৰ কৈ আছে। হে ৰাম সকামে নিষ্কামে যিটো মোকে ভজে দিও পাৱে মোৰ দাম, সিও পাৱে মোৰ ধাম বিষয়ে যিজন চতুবৰ্গ দিয়ে ধৰ্মৰ অৰ্থ মুখ কাম। সকলোৱে বুজি পাইছে অসমীয়া ভাষা? ৰামেৰি আন মন সেৱয় চৰণ জানা সবে আন মিছা নুখুজিলে তাক